বিলুপ্ত হয় সেই ভাষাটোৰ লগত সেই জনগোষ্ঠীটোৰ লাখ বছৰ হাজাৰ হাজাৰ বছৰ ধৰণৰ যিটো তেওঁলোকৰ কালেক্টিভ উইজডম বুলি কয়, তেওঁলোকৰ সন্মিলিত যিটো জ্ঞান, সেই জ্ঞানৰ ভাণ্ডাৰটো বিলুপ্ত হৈ যায়। আটাইতকৈ ডাঙৰ কথা সেইটো জতুৱা ঠাঁচ যিবিলাক মানুহে ব্যৱহাৰ কৰে, অসমীয়া ভাষাত কেনেকুৱা জতুৱা ঠাঁচ আছে, সেইবিলাক হয়তো মৰাণ ভাষাৰ পৰা বা মৰাণসকলৰ পৰা আহিছিল, তেওঁলোকে যিটো ব্যৱহাৰ কৰিছিল, সেইখিনি বিচাৰি উলিয়াব লাগে। এইটো দৰকাৰী কথা। আৰু এই যে কথিত ভাষাত যে গানটো সৃষ্টি কৰিছে এই ল'ৰাসকলে যোগ্যভাৱে তেওঁলোকে যে কৰিছে, কেলৈ কৰিছে যে আমাৰ সেই ভাষাটোৰ সেই ৰূপটো আপোনালোকে এবাৰ ভাল পাই পেলাওকচোন। এতিয়া আপোনালোকে যাওক কামৰূপত, কামৰূপীয়া মানুহে নিজৰ ঠাঁচতে কথাটো গান কবিতা লিখে, ইউটিউবত বা বিভিন্ন ধৰণৰ ৰূপত তেওঁলোকৰ কবিতাবিলাক আজি আহি আছে, কামৰূপীয়া ঠাঁচত লিখি আছে, ইমান সুন্দৰ হৈছে। চাহ বাগানীয়াবিলাকে তেওঁলোকৰ ঠাঁচত গল্প কবিতা লিখিবলৈ আৰম্ভ কৰিছে, সেইটো উল্লেখনীয় হৈছে। কিন্তু মৰাণসকলে আমি কি কৰিছোঁ বা কি কৰিছে, সেই প্ৰশ্নটো আজি এই যুৱকসকলে যুৱতীসকলে আপোনালোকৰ আগত দাঙি ধৰিছে। আপোনালোকে চিন্তা কৰক, এইটো পেংলাই কৰা কথা নহয়। নিজৰ সেই কথাখিনি গাঁৱলীয়া মানুহে কোৱা কথাখিনি বেয়া বুলি ভবাটো নহয়, গাঁৱলীয়া বুলি ভবাটো নহয়, সেইটো ভুল কথা। শুদ্ধ কথাটো যে সেইখিনিকে ঘঁহি মাজি আমি চকুৰ আগলৈ আনি আমি গৌৰৱ কৰিব লগাৰ আমাৰ এটা প্ৰসংগ আছে। মই এইখিনি কথাকে আপোনালোকক ক'লোঁ। আৰু মোক